ধন্যবাদ। এতিয়া মই শ্ৰীমতী ৰূপামণি গড়ক তেখেতৰ এই ঐতিহাসিক যাত্ৰাৰ অনুভৱ কিছু ব্যক্ত কৰিবলৈ মই অনুৰোধ জনাইছোঁ। Namaskar, respected Chief Minister, আৰু ইয়াত উপস্থিত ছাৰহেত মোৰ এক্সপিৰিয়েঞ্চটো মই মোৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো সুযোগ পাইছিলোঁ মাউণ্ট এভাৰেষ্টৰ কাৰণে মই 2025ত ছিলেক্ট হৈছিলোঁ যিহেতু এইটো আপোনালোকে জানে কিমান হাৰ্ডৱৰ্ক হয় এইটো মাউণ্টেনিয়াৰিং ফিল্ডটো তো আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা টাৰ্গেট ৰাখিছিলে এটা মহিলাৰ টীম বনাবৰ কাৰণে আৰু তাতে মই ছিলেকশ্যন হৈছিলোঁ আৰু এইটো টীমত আমাৰ 11জনী ছোৱালী আছিলে আৰু 11জনী ছোৱালীয়ে ছাকচেছ হৈছে এইটো গোটেই আমাৰ ভাৰতৰ ফাৰ্ষ্ট এইটো টীম বনাইছিলে লেডিজ টীম আৰু গোটেই ছাকচেছ হৈছিলে তাৰে মই এটা লাকি ক'বৰ কাৰণে আৰু মই অসম ফালৰ পৰা প্ৰেজেণ্ট কৰিলোঁ আৰু মই ছাকচেছ হৈছোঁ তো মই নিজে বহুত সুখী মই আমাৰ অসম চৰকাৰৰ ফালৰ পৰা মই ছিলেক্ট হৈ মই এইটো ছাকচেছ কৰিছোঁ তাৰ কাৰণে মই নিজকে বহুত প্ৰাউড ফিল কৰিছোঁ যেহেতু মাউণ্ট এভাৰেষ্টটো আপোনালোকে চাইছে কিমান হাৰ্ডৱৰ্ক হয় তাতে যেতিয়া আমি ক্লাইম্ব কৰিব গৈছিলোঁ তেতিয়া তাতে বহুত ঠাণ্ডা আৰু বহুত হাৱা তাত যাবৰ কাৰণে মতলব তাত ওপৰত খাব নোৱাৰি বহুত হেডেক হয় তো তাতে আমাক যিহেতু ট্ৰেইনিং আগৰ পৰাই দিয়া হৈছিলে বহুত আমাক কোৱা হৈছিলে তাত কেনেকৈ ছাৰ্ভাইভ কৰিব লাগে সেই সময়তে আমি আগবাঢ়ি গৈছিলোঁ আমাৰ টীম লিডাৰ মেমেও আমাক বহুত গাইড কৰিছিলে যেহেতু আমি ছোৱালীৰ তাত ওপৰত আমাৰ বহুত অসুবিধাও হয় তাতো আমি নিজকে আগবঢ়াই লৈছিলোঁ আৰু এইটো যাত্ৰা আমি 21 মে'ত আমি ফাইনেলি ছাবমিট কৰি এইটো ছাকচেছ কৰিছিলোঁ থেংক ইউ শ্ৰীমতী ৰূপামণি গড়লৈ আমি অশেষ ধন্যবাদ আৰু লগতে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া মই বিনম্ৰ অনুৰোধ জনাইছোঁ স্বপ্নদ্ৰষ্টা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক তেখেতৰ সাৰগৰ্ভ বক্তব্য প্ৰদান কৰিবলৈ আজি আমাৰ এই সভাত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া লখিমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া ৰঙাপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক কৃষ্ণকমল তাঁতী ডাঙৰীয়া আমাৰ মাজত উপস্থিত এভাৰেষ্ট বিজয়ী ৰূপামণি গড় ডাঙৰীয়ানী আৰু সেই টিমৰ ডেপুটি লিডাৰ আমাৰ ভনিতা টিমুংপি ডাঙৰীয়ানী ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ বিশেষ সচিব শ্ৰী হিলালী ডাঙৰীয়া উপস্থিত সুধীবৃন্দ আৰু মোৰ অতিকে মৰমৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল পৃথিৱীৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট শিখৰ আৰোহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰা শ্ৰীমতী ৰূপামণি গড়ক সম্বৰ্ধনা জনাবলৈ আমি ইয়াত আজি সমবেত হৈছোঁ লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ নগাঁও পথাৰ গাঁৱৰ কন্যা ৰূপামণি গড়ৰ এই সাফল্য সমগ্ৰ অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় 2026 চনৰ 21 মে তাৰিখে ITBPৰ মহিলা এভাৰেষ্ট অভিযানৰ সদস্যা হিচাপে ৰূপামণিয়ে সফলতাৰে এভাৰেষ্ট শৃংগ জয় কৰি অসমৰ নাম ইতিহাসত উজ্বলাবলৈ সক্ষম হৈছে 2021 চনত ভাৰত তিব্বত সীমা আৰক্ষী বাহিনীত ৰূপামণি গড়ে যোগদান কৰিছিল আৰু আমি সকলোৱে জানো ভাৰত আৰু চীনৰ মাজত যি সীমা অতি দুৰ্গম সীমা
কাশ্মীৰৰ ফালে হওক বা অৰুণাচলৰ ফালে হওক অত্যন্ত দুৰ্গম সীমান্ত অঞ্চলত ITBPয়ে কাম কৰে আৰু সেইকাৰণে এই পুলিচ বলটোক ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ ফৌজ হিচাপে নামাকৰণ হৈছিল আৰু অত্যন্ত কঠিন পৰিস্থিতিত ITBPৰ জোৱানসকলে কাম কৰে সাধাৰণতে হিম শীতল পৰিৱেশত তেওঁলোকে কাম কৰে এই ITBPয়ে এটা সিদ্ধান্ত লৈছিল যে আমি অল মহিলা আৰু সকলো মহিলাক লৈ এটা দল আমি গঠন কৰিম আৰু দলটোৱে এভাৰেষ্ট শৃংগ জয় কৰিব আৰু এই গোটেই অভিযানটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ আছিল আৰু ইয়াক নাৰী শক্তি বন্দন কাৰ্যসূচীৰ অধীনতে এই টিমটো নিৰ্মাণ কৰা হৈছিল এই টিমটোৰ আমাৰ নেতৃত্ব হিচাপে ITBPৰ সহকাৰী কমাণ্ডেণ্ট ভনিতা টিমুংপি যি নেকি আমাৰ অসমৰে কন্যা তেখেতে এই টিমটোৰ লিডাৰশ্বিপ বা নেতৃত্ব লৈছিল ভনিতা টিমুংপিয়ে জীৱনৰ বহু দশক পৰ্বত আৰোহণৰ ক্ষেত্ৰত উৎসৰ্গা কৰিছে নিজৰ সুদীৰ্ঘ কৰ্মজীৱনত তেওঁ 30টাতকৈও অধিক হিমালয়ৰ শৃংগ ইতিমধ্যে আৰোহণ কৰিছে তেওঁৰ অভিজ্ঞতা নেতৃত্ব আৰু দক্ষতাৰ ফলতে এই ITBPৰ যিটো অভিযান সেই অভিযান সফল হৈছিল 2026 চনৰ 21 মে তাৰিখে ৰূপামণি আৰু 11 গৰাকী সদস্যই এভাৰেষ্ট শৃংগ আৰোহণ কৰিবলৈ সক্ষম হৈছিল আৰু এই অভিযানৰ নেতৃত্ব ভনিতা টিমুংপিয়ে আৰু 11 গৰাকী সদস্যৰ ভিতৰত ৰূপামণি গড়ে এভাৰেষ্টৰ শৃংগলৈকে গৈ 2026 চনৰ 21 মে তাৰিখে এটা নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে মই আজিৰ দিনটোত ভনিতা টিমুংপি আৰু ৰূপামণি গড় দুইগৰাকীকে মই অভিনন্দন জনাইছোঁ আমি জানি ভাল পাম যে ভনিতা টিমুংপিৰ এই মাউণ্টেনৰ সৈতে জড়িত প্ৰচেষ্টাৰ বাবে তেখেতক ভাৰতৰ ৰাষ্ট্ৰপতিয়েও প্ৰশংসা পত্ৰ প্ৰদান কৰিছিল আৰু বৰ্তমান ভনিতা টিমুংপিয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ সদস্য হিচাপে আফ্ৰিকা মহাদেশতো সেৱা আগবঢ়াইছিল আজি মই ভনিতা টিমুংপি আৰু ৰূপামণি গড় দুইগৰাকীকে আমাৰ ৰাজ্যবাসীৰ হৈ অভিনন্দন জনাইছোঁ আপোনালোকে জানি ভাল পাব যে ৰূপামণিৰ লখিমপুৰ বাসস্থানৰ পৰা লীলাবাৰী হাইস্কুললৈকে ঘৰৰ গোটেই ৰাস্তাটো আমাৰ বিধায়ক মানৱ ডেকাই নতুনকৈ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছে আৰু ৰাস্তাটো ৰূপামণি গড়ৰ নামতে উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যেতিয়া এভাৰেষ্টৰ কথা আমাৰ মনলৈ আহে তেতিয়া আমি সদায় দুইগৰাকী ব্যক্তিৰ নাম ল'বই লাগিব সেয়া হৈছে এডমাণ্ড হিলাৰী আৰু টেনজিং নৰকে 1953 চনৰ 29 মেৰ দিনা তেখেতসকলে প্ৰথম এভাৰেষ্টত আৰোহণ কৰিছিল ইয়াৰ আগতে বহুজনে এভাৰেষ্ট বিজয় কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁলোক হয়তো উভতি আহিবলগীয়া হৈছিল নহলে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল কিন্তু মানুহৰ বিফলতাই মানুহৰ সফলতাৰ স্তম্ভ বুলি কোৱা যায় আৰু সেই কাৰণে 1953 চনৰ 29 মেৰ দিনা এডমাণ্ড হিলাৰী আৰু টেনজিং নৰগে সফলতাৰে এই এভাৰেষ্ট শৃংগ আৰোহণ কৰিছিল এভাৰেষ্ট জয় কৰিবলৈ মৃত্যুক সাৱটি লোৱা জৰ্জ মেলৰী নামৰ এগৰাকী ব্ৰিটিছ পৰ্বত আৰোহণকাৰীৰ কথাও মই আজি ক'ব খুজিছোঁ 1921 চনত মেলৰীয়ে প্ৰথমবাৰৰ বাবে এভাৰেষ্ট আৰোহণৰ চেষ্টা কৰিছিল তেওঁৰ দলটো বিফল হৈছিল
তেওঁ আকৌ দ্বিতীয়বাৰ চেষ্টা কৰিছিল। হতাশ নহৈ তৃতীয়বাৰৰ বাবে তেওঁ আৰু এবাৰ এভাৰেষ্ট জয় কৰিবলৈ চেষ্টা কৰিছিল। অভিযান কালত ভয়ংকৰ তুষাৰ প্ৰপাতত মেলৰী আৰু তেওঁৰ বেছিভাগ সংগীক উটুৱাই লৈ গৈছিল আৰু বৰফৰ বুকুতে তেওঁলোকৰ জীৱন্তে সমাধি হৈছিল। অৰ্থাৎ 1921 চনৰ পৰাই মানুহে প্ৰচেষ্টা কৰিছিল, কোনোবা এবাৰ ছাকচেছ হোৱা নাছিল, আকৌ গৈছিল। এই ধৰণে এভাৰেষ্ট বিজয় কৰিবলৈ মানুহে অভূতপূৰ্ব প্ৰচেষ্টা চলাইছিল। 1921 চনত যেতিয়া মেলৰীৰ মৃত্যু হৈছিল, ৭৫ বছৰ পিছত বৰফত মানুহে তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰিছিল। আফটাৰ 75 ইয়াৰ্ছ। এই অভিযান কালত যিকেইজন জীৱিত অৱস্থাত ঘূৰি আহিছিল, তেওঁলোকে মেলৰীৰ স্মৃতিত এখন সভা আয়োজন কৰিছিল আৰু সেই সভাত এভাৰেষ্টক সম্বোধন কৰি দলৰ নেতাজনে কৈছিল, তুমি আমাক 3 বাৰ পৰাস্ত কৰিলা। অৰ্থাৎ কাক কৈছিল? এভাৰেষ্টক কৈছিল যে এভাৰেষ্ট, তুমি আমাক 3 বাৰ হৰুৱালা, কিন্তু এদিন আমি তোমাক হৰুৱামে। এইটো হৈছিল মানৱ সভ্যতা বা মানুহৰ দুৰ্দমনীয় যিটো সাহস, যে আমি যদি বিফল হওঁ, আমি এই বিফলতাক মানি নলওঁ, পৰাজয়ক আমি মানি নলওঁ আৰু পৰাজয়ক আমি সদায় বিজয়লৈ ৰূপান্তৰ কৰিম। তেওঁ আৰু কৈছিল, কাৰণ তুমি এতিয়া যিমান ওখ, তাতকৈ বেছি ওখ কেতিয়াও হ'ব নোৱাৰা। অৰ্থাৎ এভাৰেষ্ট আজি যিমান ওখ সিমানেই ওখ থাকিব, কিন্তু আমি মানুহ, আমি সদায় ওখ হৈ গৈয়ে থাকিম। পৰ্বত ওখ হ'ব নোৱাৰে, পৰ্বতত বৰফ গলি পৰ্বত সৰু হ'ব পাৰে, কিন্তু মানুহৰ যিটো অদম্য উৎসাহ, মানুহক কোনেও ধৰি ৰাখিব নোৱাৰে, মানুহে ওখ হৈ গৈয়ে থাকিব। আৰু আজি এটাৰ পিছত এটা সফল পৰ্বত আৰোহণৰ বৰ্ণিল কাহিনীয়ে আমাক মেলৰীলৈ মনত পেলাই দিয়ে আৰু এই গোটেই মানুহৰ দুৰ্দমনীয় সাহসৰ কথাও মনত পেলাই দিয়ে। আমাৰ অসমৰো মাউণ্টেনিঙৰ এটা সুদীৰ্ঘ ইতিহাস আছে। 1948 চনত ৰোহিণী কুমাৰ ভূঞা আৰু অতনু প্ৰসাদ বৰুৱাই অসমৰ প্ৰথমটো দুঃসাহসিক ক্ৰীড়া সংগঠন অসম পৰ্বত আৰোহণ সন্থাৰ জন্ম দি অসমত পৰ্বত আৰোহণৰ ভেটি স্থাপন কৰিছিল। 1970 চনত ৰোহিণী কুমাৰ ভূঞাই অসম পৰ্বত আৰোহণকাৰী দলৰ নেতৃত্ব দি হিমালয়ৰ বুকুত প্ৰথমবাৰৰ বাবে আৰোহণ কৰিছিল। সেই প্ৰথম প্ৰয়াসতে 6,352 মিটাৰ উচ্চতাৰ বেথাৰভলি চাউথ শিখৰত 1970 চনৰ 28 ছেপ্টেম্বৰৰ দিনা ৰোহিণী ভূঞাই খগেন্দ্ৰনাথ বৰাৰ সৈতে আৰোহণ কৰিছিল। হিমালয় শিখৰত ফুলাম গামোচা উৰুৱা এইটোৱে প্ৰথম ঘটনা আছিলে। তাৰ 5 দিন পিছত 3 অক্টোবৰৰ দিনা মৃগাথনি শিখৰ আৰোহণত সফল হৈছিল আন 2গৰাকী অসমীয়া পৰ্বত আৰোহী, অজিত শৰ্মা আৰু ভগত সিং। এয়া আছিল অসমৰ পৰ্বত আৰোহণৰ যুগান্তকাৰী অধ্যায়ৰ আৰম্ভণি। তাৰ পিছত পৰ্বত আৰোহণত অংশগ্ৰহণ কৰিবলৈ বহু অসমীয়া যুৱক আগবাঢ়ি আহিছিল। 1974 চনত ৰোহিণী কুমাৰ ভূঞাৰ দ্য এডভেঞ্চাৰাছ নামৰ অসমৰ দ্বিতীয়টো পৰ্বত আৰোহণ সন্থাৰ তেখেতে জন্ম দিছিল। 1979 চনৰ কেদাৰনাথ দমৰ শিখৰ আৰোহণ কৰি উভতি অহাৰ পথত 5 অক্টোবৰত এক তুষাৰ ধুমুহাত ৰোহিণী কুমাৰ ভূঞাই মৃত্যুক সাৱটি লৈছিল। পৰৱৰ্তী সময়ত নেছিম আখতাৰৰ নেতৃত্বত এডভেঞ্চাৰাছ ফৰাম অফ ইউথ নামে আন এক সংগঠনৰ জন্ম হৈছিল। 1985 চনত এক্সপ্লৰাছ নামেৰে আন এটি পৰ্বত আৰোহণ সন্থাৰ জন্ম হয়। 2012 চনত অসমৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰণয় বৰদলৈ এটা আন্তৰ্জাতিক এভাৰেষ্ট অভিযানত অংশগ্ৰহণ কৰিছিল, কিন্তু প্ৰতিকূল বতৰৰ বাবে তেওঁ 3 নম্বৰ শিবিৰৰ পৰা উভতি আহিছিল।
2013 চনৰ 19 মেত তৰুণ শইকীয়া এভাৰেষ্ট শিখৰ আৰোহণ কৰি প্ৰথম অসমীয়া হিচাপে নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিছিল। আনহাতে সেই বছৰৰে 25 মেৰ দিনা মনীষ কুমাৰ ডেকাই এভাৰেষ্ট আৰোহণ কৰিছিল। 2015 চনত আমি আৰু এটা এনেকুৱা অভিযানক আমি প্ৰেৰণা দিছিলোঁ আৰু সেই অভিযানত নন্দদুলাল দাস, হেনৰি ডেভিড টেৰন আৰু খৰসিং টেৰাঙে এভাৰেষ্ট বিজয় কৰিবলৈ সক্ষম হৈছিল। আৰু সেই একেই বছৰতে নৱকুমাৰ ফুকনেও এভাৰেষ্ট আৰোহণ কৰিছিল। কিন্তু কোনো মহিলাই বা যুৱতীয়ে আজিলৈকে এভাৰেষ্ট অসমৰ পৰা আৰোহণ কৰিব পৰা নাছিল। যদিও দেশ আৰু বিদেশৰ বহু মহিলাই এভাৰেষ্টত আৰোহণ কৰিছে, কোনো অসমীয়া মহিলাই আজিলৈকে এভাৰেষ্ট আৰোহণ কৰিব পৰা নাছিল। আৰু সেই দিশৰ পৰা ৰূপামণি গড়ৰ নামটো নিশ্চয় আমাৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। মই আজিৰ এই সুন্দৰ দিনটোত আমাৰ অসমবাসীৰ হৈ ৰূপামণি গড়ক অভিনন্দন জনাইছোঁ আৰু আমাৰ অসমৰ উঠি অহা যুৱক যুৱতীক মাউণ্টেনিঙৰ দৰে সাহসী অভিযানত অংশগ্ৰহণ কৰাৰ বাবে মই আহ্বান জনাম। আমি আৰু বহুত শৃংগ আৰোহণ কৰিবলৈ বাকী আছে। আমি কাঞ্চনজংঘা অভিযানো আমি কৰিছোঁ, কিন্তু হিমালয়ৰ বুকুত বহু শিখৰ আছে য'ত আমি আজিও যোৱা নাই। আমি নিশ্চিতভাৱে দেশৰ বিদেশৰ নাগৰিকসকলে যেনেকৈ গৈছে, শিখৰ বিজয় কৰিছে, আমি অসমীয়া যুৱক যুৱতীয়েও এনেধৰণে শিখৰ বিজয়ৰ অভিযানত আমি নিজকে নিয়োজিত কৰিম। আজি আমি ৰাজ্য চৰকাৰৰ পৰা এটা অকণমান আৰ্থিক সাহায্যৰে ৰূপামণি গড়ক সম্বৰ্ধনা জনাইছোঁ, ভনিতা টিমুংপিক সম্বৰ্ধনা জনাইছোঁ। কিন্তু আমি বিচাৰোঁ যে স্পৰ্টছ, পৰ্বত আৰোহণ এইবিলাকক আমাৰ উঠি অহা ল'ৰা ছোৱালীয়ে কেৰিয়াৰ হিচাপে ল'ব লাগে। কাৰণ আমি অসমীয়াই আৰু বহুত কৰিব বাকী আছে। ডেফিনেটলি চৰকাৰেও এনেবোৰ কামত ইনস্পায়াৰ কৰিব লাগে। আমি অসমীয়া কিমান গৰ্বিত যে কেইদিনমানৰ 2 দিন আগৰ পৰা আমাৰ কমনৱেলথ গেম আৰম্ভ হৈছে। এইবাৰ কমনৱেলথ গেমছৰ যিটো ভাৰতীয় দলৰ মাৰ্চ পাষ্ট, তাতে সন্মুখৰ পৰা পতাকা লৈ ভাৰতীয় দলক নেতৃত্ব দিছে লভলীনা বৰগোহাঁই। অৰ্থাৎ আমি অসমৰ যুৱক যুৱতী আগুৱাই গৈছোঁ, কিন্তু আৰু বহুত কৰিবৰ কাৰণে আমি বাকী আছে। আমি নিশ্চয় আৰু আগুৱাই যাবৰ কাৰণে সংকল্প ল'ব লাগিব। মই ITBPৰ লগত কথা পাতিম। ITBPয়ে যদি এগ্ৰী কৰে, ৰূপামণি গড়ক আমি অসম পুলিচত সাব ইন্সপেক্টৰ হিচাপে এটা আমি চাকৰিও দিম, যাতে তেওঁ মাউণ্টেনিঙত আমাৰ ল'ৰা ছোৱালীক আগুৱাই নিবৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব পাৰে। নিজে আৰোহণ কৰাৰ পিছত আৰু 10 গৰাকীক যাতে আৰোহণ কৰাবলৈ অনুপ্ৰাণিত কৰিব পাৰে। এই দুআষাৰ কৈ মই পুনৰ এবাৰ সকলোকে অভিনন্দন জনাইছোঁ আৰু মই ৰূপামণি গড় আৰু ভনিতা টিমুংপিক আকৌ এবাৰ মই অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।